মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে ঐকিক নিয়মৰ এটা ভিডিঅ' তোমালোকক দি দিয়া হৈছে আজি নেক্সট ভিডিঅ'টো মই দি আছো আৰু এইটো ঐকিক নিয়মৰ শেষ ভিডিঅ' হ'ব তোমালোকক লগতে অনুৰোধ কৰিব বিচাৰিছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু প্ৰত্যেকটো ভিডিঅ'তে এটা এটাকে কোৱেশ্চন দিয়া থাকে সেই কোৱেশ্চন বিলাক তোমালোকে কমেন্টত আনসাৰখিনি জনাবা তোমালোকক নিশ্চিত গিফট দিয়া হ'ব তোমালোকে চাই থাকা কোৱেশ্চন নম্বৰ 6 টোত কি দি আছে তোমালোকক 3টা কলম আৰু 5 ডাল পেন্সিলৰ দাম 14 টকা 5টা কলম আৰু 20 ডাল পেন্সিলৰ দাম কিমান যেহেতু ঐকিক নিয়মৰ অংক ঐকিক নিয়মৰ ষ্টাৰ্ট কৰিম 3টা কলম আৰু 5 ডাল পেন্সিল তেনে মুঠতে আমাৰ পদ কেইটা হল বস্তু ইফালে চাবা 3 আৰু 5 সমান সমান কিমান হ'ব 8 হ'ব তানে কি আমি লিখিম 8টা বস্তুৰ দাম তোমালোকৰ 14 টকা নহয়নে 8টা বস্তু ইয়াত Therefore, আমাৰ কিমানটা বস্তুৰ কথা কৈছে ইফালে 15টা আৰু 20টা 15টা নহয় 12টা আৰু 20টা নেকি ৰবাচোন 12টা আৰু 20টা এবাৰ 12টা আৰু 20টা পেন্সিল মিলি আমাৰ কিমান হ'ব ইফালে চাবা 12 + 20 সমান সমান কিমান হ'ল 32 হয়নে তেনেহলে 32টা পেন্সিলৰ কথা আমাক উলিয়াব লাগে এটা মই ৰাফ ক্যালকুলেশন কৰি দিছো ৰবা এইবাৰ আমি আসল অ্যাকশনত যাম কেনেকৈ যাম ইফালে চাবা হোৱাট হেল ইজ দিস ইফালে চোৱা তেনেহলে 8 পদ বস্তুৰ দাম আমাৰ 14 টকা তেন্তে 1 পদ বস্তুৰ দাম হ'ব 14/8 তেনেহলে আমাৰ কিমান হ'ল 32 পিস বস্তু 32 পিস বস্তুৰ দাম হ'ব 14 * 8 * 32 এতিয়া আমি কটাকটি কৰিম 8 দি আর 1 গুণ 8 আর 4 গুণ কিমান হ'ব 32 নাই তেনেহলে আমাৰ ওপৰত কি থাকিল ওপৰত আমাৰ থাকিল সমান সমান 14 * 4 কিমান হ'ব 56 এই 56 আমাৰ অপচনত আছে নাই চাম নিশ্চয়কৈ আছে কোনটা হল এইটো বি অপচনটো 56 কোৱেশ্চন নম্বৰ 7 ত আমাৰ দিছে কি আছে এজন বনুৱাই 5 দিনত এটো কথা কৈছো মই ৰবা এজন বনুৱাই 5 দিনত 165 টকা উপাৰ্জন কৰিব পাৰে 25 দিনত কিমান উপাৰ্জন কৰিব একেবাৰে সহজ অংক এটো কি কৈছে তোমালোকক 5 দিনত 165 25 দিনত কিমান কৰিব ইউনিটাৰী মেথড তোমালোকে এনেদৰে কৰিবা মছি দিছে এইখিনি এফালে চাবা ৰবা এটা অলপ মোটাকৈ লৈছিলো ৰবাচোন পেন্সিলডাল আচ্ছা 5 দিনত উপাৰ্জন কৰে কিমান 65 টকা therefore এক দিনত উপাৰ্জন কৰিব 65/5 তেনেহলে 25 দিনত উপাৰ্জন কৰিব 65/5 into 25 এতিয়া আমি কাটাকাটি কৰিম 5 * 1 = 5 5 * 5 = 25 তেনেহলে ওপৰত আমাৰ কিমান থাকিল 65 নহয় দে 165 এটো আছিল 165 আচ্ছা তেনেহলে আমাৰ কি হ'ব এবাৰ ওপৰত আমাৰ 165 থাকিল 165 into 5 আমি পূৰণ কৰিম 5 * 25 5 হাতত 2 5 * 6 = 30 32 32 2 হাতত 3 5 * 1 5 * 3 8 825 টকা আমাৰ আনসাৰ হৈ গল 825 টকা 2 নম্বৰ অপচনত আছে তোমালোকে লক্ষ্য কৰিছা নিশ্চয় এইটো এটা পাচিত 8 নম্বৰ কোৱেশ্চনৰ কথা কৈছো মই এটা পাচিত থকা 60টা কমলা টেঙাৰ দাম 54 টকা 54টা কমলা টেঙাৰ দাম কিমান হ'ব কেৱল সহজ কি কৈছে ইফালে কৰি দিছো 60টাৰ দাম 54টাৰ দাম কিমান হ'ব এনেকৈ লিখিবা 64 ৰবা 64টাৰ দাম কিমান হ'ল ধৰিত্ৰী তুলিছে ৰবা 60টা কমলা টেঙাৰ দাম তোমালোকৰ 54 টকা therefore এটা কমলা টেঙাৰ দাম কিমান হ'ব 54/60 কম হ'ব দাম therefore 54টা কমলা টেঙাৰ দাম হ'ব
54/60 ইনটু 54 এতিয়া আমি ইয়াত ক্যালকুলেশন কৰিম কেনেকৈ কৰিম এফালে চাবা তেনেহলে 6 10 গুণ 60 6 9 গুণ 54 গল এতিয়া আমি একো নকৰিম কাটাকাটি নকৰো আৰু কি কৰিম জাস্ট পূৰণ কৰিম ওপৰৰ পৰা তেনেহলে ইয়াত আমাৰ থাকিল 54 আৰু 9 এই দুটা আমি পূৰণ কৰিব লাগিব 54 আৰু 9 পূৰণ কৰিলে 4 9 36 remaining 3 then 5 9 45 45 plus 3 48 আৰু তলত থাকিল আমাৰ 10 হয়নে সমান সমান এতিয়া তোমালোকে লক্ষ্য কৰিছা একৰ পিছত এটা শূন্য আছে গতিকে আমি এক ঘৰ আগত দশমিকটো বহাই দিম এই এক ঘৰ আগত দশমিক বহাই দিও শেষ এতিয়া সলিউশন আনসাৰত কি আছে কিমান আছিল আমাৰ আনসাৰটো 48.6 ইয়াত তোমালোকে লক্ষ্য কৰিছা 48.60 টকা মানে তেনে 0.6 আসো মই লিখিছিলো আৰু ইয়াত 0.60 তোমালোকে উল্টা পুল্টা নুবুজিবা কাৰণ টকাৰ ক্ষেত্ৰত তোমালোকে দশমিকৰ পিছত দুটা শূন্য লোৱা হয় দুটা অংক লোৱা হয় আচ্ছা গল নেক্সট কোশ্চেন নম্বৰ 9 এই কোশ্চেন নম্বৰ 9 ডাল তোমাৰ কাৰণে থৈ দিয়া হল দুইডাল পেন্সিলৰ দাম 2 টকা আৰু একটা কলমৰ দাম 2 টকা তেন্তে চাইডাল পেন্সিল আৰু দুইডাল বল পেনৰ দাম কিমান এইটো কোশ্চেন তোমালোকে নিজে সলভ কৰি মোক কমেন্টত জনাবা যদি শুদ্ধ হয় তোমালোকে পইচা পাবা নিশ্চয়কৈ পাবা আচ্ছা পাঁচটা কলমৰ দাম এবাৰ 15 ডাল পেন্সিলৰ দামৰ সমান 90 ডাল পেন্সিলৰ সলনি কিমান ডাল কলম কিনিব পাৰি এটা ইম্পৰ্টেন্ট অংক মই তোমালোকক বুজাই দিছো পাঁচটা কলম তানে 15টা কলমৰ কি পেন্সিলৰ সমান তেনেহলে 90 ডাল পেন্সিলৰ সলনি কিমানটা কলম কিনিব পাৰি আমি উল্টাকে লিখিম কেনেকৈ লিখিম যে 15 ডাল পেন্সিলৰ দাম সমান হন 5টা কলম 15 ডাল পেন্সিলৰ দাম সমান সমান 5টা কলমৰ দাম হয়নে therefore একটা পেন্সিলৰ দাম সমান সমান কি হ'ব 5/15টা কলমৰ দাম তেনেহলে আমাক কিমান ডাল পেন্সিলৰ কথা দিছে পেন্সিল আছে 90 ডাল তেনেহলে আমি লিখিম 90 ডাল পেন্সিলৰ দাম সমান সমান হ'ব 5/15 into 90 আচ্ছা টি কাটাকাটি কৰিম কেনেকৈ 15 1 15 15 4 90 তেনেহলে ইকুৱেল টু কি থাকিল 5 into 4 5 4 20 তেনেহলে 20 ডাল কলম আমি পাব পাৰিম অপচনত 20 ডাল আছে নে ও হেল ইয়াত 5 নহয় দে ঠিক আছে তো 4 15 60 90 ডাল 6 15 হে 90 হ'ব আচ্ছা আচ্ছা নহয় 4 15 90 ঠিক আছে ফুলটো কত হল 4 15 60 6 15 90 সরি সেই কাৰণে চাইছা মাঝে মাঝে আমাৰো কনফিউজন হয় কেনেকৈ কনফিউজন হয় 4 15 90 নহয় 4 15 60 হয় গতিকে এখিনি হৈয়ে থাকে তোমালোকে সিনসিয়াৰ হবা সিনসিয়াৰ নহলে মধ্যৰে এনেকা প্ৰবলেম হ'ব ইয়াত আমাৰ 6 হ'ব তেনেহলে আমি লিখিম 6 5 30 কিমান লিখিম 30 30টা ইয়াত আছে না অপচন নিশ্চয় আছে তোমালোকৰ 18 নম্বৰটো হয় ৰাইট অপচন 6 কিলোগ্ৰাম চাউলৰ দাম 11 নম্বৰ কথা কৈছো মই 6 কিলোগ্ৰাম চাউলৰ দাম 4 কিলোগ্ৰাম আটাৰ দামৰ সমান প্ৰতি কিলোগ্ৰাম 6 টকা হলে 1 কিলোগ্ৰাম চাউলৰ দাম কি কৈছে ৰবা 6 কিলোগ্ৰাম চাউলৰ দাম 8 কিলোগ্ৰাম আটাৰ দামৰ সমান প্ৰতি কিলোগ্ৰাম আটাৰ দাম 6 টকা হলে 1 কিলোগ্ৰাম চাউলৰ দাম কিমান ইন্টারেস্টিং প্রতি কিলোগ্রাম আটার দাম 6 টাকা মানে 8 কিলোগ্রাম আটা আর 6 কিলোগ্রাম চাউলৰ দাম সমান আমি কেনেকৈ সলভ কৰিম বলে তোমালোকে লক্ষ্য কৰা
আটাৰ সতে আমাৰ চাউলৰ সম্পৰ্ক গতিকে আটাটো আগত লিখিব লাগিব 8 কেজি আটাৰ দাম সমান সমান 6 কিলোগ্ৰাম 6 কেজি চাউলৰ দাম আচ্ছা নহয় আমাক সিধাই লিখিব লাগিব এনেকৈ আমি লিখিম উল্টাকে লিখিম ইমান সহজ বুলি নাভাবিবা অলপ চিন্তা কৰিবলগীয়া থাকে বস্তু আমি লিখিম এবাৰ কিমান আছিল 6 কিলোগ্ৰাম 6 কিলোগ্ৰাম চাউলৰ দাম 8 কিলোগ্ৰাম আটাৰ দামৰ সমান তেনেহলে কি হ'ব আমাৰ জেংগ পেংগ মুছি দিছো ৰবা 1 কিলোগ্ৰাম চাউলৰ দাম সমান সমান 8/6 কেজি আটাৰ দামৰ সমান নাই তেনেহলে আমাৰ কথা হল কি 1 কেজি আটাৰ দাম কিমান আছিল 6 টকা তেনেহলে আমাৰ মুঠ আটা কিমান ইমানখিনি আটা গতিকে এই আটাৰ লগত আমি আটাৰ পৰিমাণৰ লগত আটাৰ দামটো আমি পূৰণ কৰি দিলে আমি 1 কেজি চাউলৰ দাম পাই যাম যেহেতু আমাৰ ইয়াত আছে তেনেহলে আমি কৰিম কি সমান সমান 8/6 ইনটু আটাৰ দাম কিমান আছিল 1 কেজি আটাৰ দাম 6 টকা ইনটু 6 দিবা 6 দিলো গতিকে আমি এতিয়া কাটাকাটি কৰিম 6 6 কাট বাকি থাকিলে আমাৰ কি 8 টকা সমান সমান 8 টকা অপশনত আছে নাই চোৱা যাওক 8 টকা আছে অপশনত গতিকে এটা আমাৰ ৰাইট অপশন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিওটো চাবা কমেন্ট লাইক শেয়াৰ কৰিবা লগতে সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা